এছাৰে জিন্দা বিজেপি কৰ্মীকো সজালে ডেড। উপায়হীন বিজেপি কৰ্মী অজগৰ আলীয়ে ফোন লগালে বিধায়কলৈ, ছাৰ নিজে দল কৰি নিজকে বচাব নোৱাৰিলে কি হ'ব? বিশ্বনাথৰ বিজেপি বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু এছআৰত ডেড ৰূপে চিহ্নিত অজগৰ আলীৰ ফোন ৰেকৰ্ডিঙে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে বিশ্বনাথ সমষ্টিত। শুনক সেই ভাইৰেল কল ৰেকৰ্ডিং। হেল্ল' স্যার, হয় স্যার মোৰ নামতো ডেট বুলি লিখিছে নহয় আজি। তোৰ নামত ডেট কোনে লিখিলো? নাজানো নহয়, কোনো বিএলও লিখিছে মোৰ নামত ডেট বুলি। তোৰ নামত ডেট তোক দি দিলে? মোক ডেট বুলি লিখি দিছে। এতিয়া চাওকচোন, মই মানুহটো জিন্দা ঘূৰি আছো, ৰাতিপুৱাৰ পৰা মোক ডেট বনাই দিলে আজি। এইটো কোনে কৰিলে? সি আকৌ ডেট লিখি দিলে। চাওকচোন ছাৰ, এতিয়া কি কৰিম? এতিয়া নিজে দল কৰি যদি নিজকে বচাব নোৱাৰো, এইটো কিবা ভুল হৈছে নেকি? এনেকুৱা ভুল হ'ব পাৰে নেকি ছাৰ? মই কওকচোন, সুধিম, মই কাইলৈ চাই দিম ৰ। মোৰ নামতো ডেট বুলি লিখি দিছে। চাই লওঁ ৰ। শুনিবলৈ ধেমেলীয়া হ'লেও এই কল ৰেকৰ্ডিঙে উদঙাই দিছে এছআৰত বিজেপিৰ হস্তক্ষেপ। বিজেপিৰ বিধায়কে মন গ'লে এছআৰৰ তথ্য চাই দিব পাৰে। বিশ্বনাথৰ বিজেপি বিধায়ক প্ৰমোদ বৰঠাকুৰে দলীয় কৰ্মী অজগৰ আলীক দিয়া প্ৰবোধবাণীয়ে তাকেই প্ৰমাণ কৰিছে। ধুবুৰীত অজ্ঞাত লোকে ভোটাৰৰ নাম কাটিবলৈ কৰিছে আবেদন। ভোটাৰৰ নাম কৰ্তনৰ ৰহস্যজনক তৎপৰতাই ধুবুৰীত সৃষ্টি কৰিছে হাহাকাৰ। এয়া ধুবুৰী জিলাৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ দৃশ্য। এটা অজ্ঞাত চক্ৰই ৭ নং প্ৰপত্ৰ পূৰণ কৰি অনলাইনত জমা দি একাংশ ভোটাৰৰ নাম কৰ্তনৰ বাবে কৰিছে আবেদন। তাৰ পিছত নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে নটিচ প্ৰেৰণ কৰাৰ পিছত শুনানিত উপস্থিত হৈছে ভালেসংখ্যক ভোটাৰ। একাংশ বিএলএৰ বিৰুদ্ধেও চক্ৰান্তৰ অভিযোগ। ভাছানীৰ চৰ পঞ্চায়তৰ একে ইউনিটৰ ২৭ জনৰ বিৰুদ্ধে ৭ নং প্ৰপত্ৰ পূৰণ। এছআৰৰ এনে বিসংগতি আতংকিত কৰি তুলিছে ভোটাৰসকলক। মই 90 PSৰ বিএলএ হয়। এই এপটো খোলাৰ লগে লগে চালোঁ যে ২৭ জনৰ ফৰ্ম 7 মানে ফিল আপ কৰা আছে। তো লগে লগে মোৰখন ঘূৰি গ'ল যে 7ত দুটা অপশ্যন আছে, এটা পাৰ্মানেণ্ট শিফটেড হয় আৰু এটা ডিলিটেশ্যন হয়, যিহেতু মৃত্যু হৈছে এগেতৰ হয়। তো লগে লগে মোৰখন ঘূৰি গ'ল যে নাই, এনেকুৱাতো ইমান 7 ফৰ্ম আমাৰ এই ইউনিটত নাই, আমি মাত্ৰ 6খনহে ডিলিটেশ্যনৰ কাৰণে দিছোঁ। আনহাতে কামপুৰতো অনুৰূপ অভিযোগ। বৰহমপুৰ সমষ্টিৰ ১৩০ ভোটাৰৰ নাম কৰ্তন। কুদ্ৰত বৰদলৈ নামৰ এজন লোকৰ অভিযোগৰ ভিত্তিত নাম কৰ্তন। এই অভিযোগক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে কামপুৰত। দুৰ্ভাগ্য বিষয় আমাৰ এটাই, এইখন বিজেপি চৰকাৰে যি অপপ্ৰচাৰ কৰি আছে, যি অপদাৰ্থ কাম কৰি আছে, গতিকে আমাৰ যিখিনি কমপ্লেইন দিওঁতা কি আছিল নামটো? কুদ্ৰত বৰদলৈ। তেওঁক আমি চিনি নাপাওঁ, আমাৰ এই অঞ্চলৰ মানুহে চিনি নাপায়। তেওঁ কি কমপ্লেইন কৰিলে, কেলেই কমপ্লেইন কৰিলে? অকশ্যনবিলাক একো অকশ্যন দিয়া নাই। আপোনালোকে চাওক, মিডিয়াৰ জৰিয়তে আমি দেখুৱাইছোঁ, কোনো অকশ্যন দিয়া নাই, কোনো হেৰি দিয়া নাই, কিন্তু আমাৰ নামত কেলেই ইমান হাৰাশাস্তি কৰিছে? বিজেপি চৰকাৰে ভাবিছে নেকি? বিজেপি চৰকাৰক সকীয়াইছোঁ আমি যে যিমানেই প্ৰবঞ্চনা নকৰক কিয়, কিন্তু আমি হিলি নাযাওঁ। এনেদৰে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত এছআৰৰ ভোটে আতংকিত কৰি তুলিছে বহু প্ৰকৃত ভোটাৰক। অনাহকতে হাৰাশাস্তিৰ সন্মুখীন হৈছে প্ৰকৃত ভাৰতীয় নাগৰিক। আমিৰ খান, শ্বাহানুৰ ইছলাম আৰু জ্যোতিপ্ৰসাদ বৰাৰ ৰিপৰ্ট, DY365।